তোক দেখিলোঁ। কেতিয়া আহিলি গুৱাহাটীৰ পৰা? কালিয়ে আহিলোঁ। মই ভাবিলোঁ তোক লগ ধৰি গাঁওখনকে ফুৰি আহোঁ। বহুত দিন হ'ল গাঁওখন নেদেখা। এতিয়াৰ পৰা আৰু ইয়াতে থাকিম। কিয়? মোৰ পঢ়া শেষ হ'ল নহয়, সেইকাৰণে একেবাৰে গুচি আহিলোঁ। ভালে কৰিলি দে। ব'ল নহ'লে গাঁওখনকে ফুৰি আহোঁ। ঠিক আছে ব'ল। ক'ত যাৱ তই? অঁ তুমি। এই পাহি বহুত দিনৰ মূৰত আহিছে যে, তাকে তাই ক'লে গাঁওখন অলপ ফুৰি আহেগৈ বোলে, তাকে ফুৰাবলৈ লৈ আহিছোঁ। কি? তই যে মোক এবাৰো নুসুধিলি যাম নে নাযাম? মই মানে মোবাইলটো আনিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে সোধা নহ'ল। তাই এইখন গাঁৱৰ নতুন নহয় নহয়। তাই এইখন নিজৰ গাঁও, নিজৰ গাঁৱত তাই নিজে ফুৰিবলৈ পাৰিব। তই আকৌ তাইৰ পিছে পিছে কিয় ঘূৰি ফুৰিব লাগে? কুঁৱলী, কি হৈ আছে এইবোৰ? মইতো পিছত ক'ম দে। মই তোক ভালে ভুলে কৈছোঁ, এইখিনিৰ পৰা ঘৰলৈ যাগে আৰু যাতে নেক্সট টাইম মোক নুসুধাকৈ বাহিৰলৈ নোলাৱ। কথাটো গম পালি নহয়? হ'ব। যা এতিয়া। ঠিক আছে। পাহি ব'ল ঘৰলৈ যাওঁগে, এইখিনিৰ পৰা আৰু নাযাওঁ। ৰচোন, তোক যে এনেকৈ দম দিছে সি, কিহৰ কাৰণে? মই তোক সকলোবোৰ কথা ক'ম ব'ল। এতিয়া বলচোন ইয়াৰ পৰা। ঠিক আছে। এতিয়া ক, আকাশ দাই তোক কিয় দম দি আছিল? সেইবোৰ বহুত কথাও পাহি। দেউতা বেমাৰ হৈ থাকোঁতে মায়ে আকাশ দাহঁতৰ ঘৰৰ পৰা টকা ধাৰলৈ আনিছিল, আৰু সেইখিনি টকা মাৰিব নোৱাৰাৰ কাৰণে আকাশ দাই এটা চৰ্ত দিছিল যে টকাখিনি আকৌ মাৰিব নালাগে, যদিহে মোক আকাশ দালৈ বিয়া দিয়ে। কি? অঁ, তই নাজান নেকি আকাশ দাই কেনেকুৱা ল'ৰা? সেই ল'ৰাজনৰ লগত তই কেনেকৈ বিয়া হ'বলৈ পাৰিবি? ইমান অভদ্ৰ আৰু অসভ্য। কি কৰিবি ক? মোৰ ওচৰত আৰু একো উপায় নাই, আৰু ইমানবোৰ টকা আমি মাৰিব নোৱাৰোঁ। দেউতা বেমাৰতে মাটি বাৰী সকলো বিক্ৰী হৈ গ'ল। এতিয়া আৰু বেচিবলৈ একো নাই, সেইকাৰণে এইটোকে কৰিব লাগিব। তোৰ মায়ে কি বুলি কৈছে? তোক আকাশ দালৈ বিয়া দিম বুলি কৈছেনে? অঁ, মায়েও নিৰূপায়। মায়েনো কি কৰিব? তথাপি মায়ে মোক সুধিছিল যে তই তাৰ লগত বিয়া হবিনে নাই। ময়ো কৈ দিলোঁ হ'ম বুলি, কাৰণ মই মাৰ চকুত চকু পানী দেখিব নোৱাৰোঁ। হ'ল বুলি তই নিজৰ জীৱনটো এনেকৈ বৰবাদ কৰি দিব নোৱাৰ। পাহি, এতিয়া আৰু বহুত দেৰি হৈ গ'ল। এতিয়া মই একো কৰিব নোৱাৰোঁ। বিয়াৰ দিন বাৰ সকলো ঠিক হৈ গ'ল। চা, মই তোৰ লগৰ হয়, তোক এনেকৈ মই চাব নোৱাৰোঁ। কি কৰিবি ক? ক'ত পাম মই ইমানবোৰ টকা সিহঁতক দিবলৈ? হ'ব দে পাহি, তই যাগে যা। মোক যদি আকাশ দাই আৰু এনেকৈ ৰাস্তাত থকা দেখে, তেনেহ'লে আকৌ গালি দিব মোক। তই আৰু মোক কোনোদিন লগ নধৰিবিও। মই চাগে ক'তো ওলা সোমোৱা কৰিব নোৱাৰিম। তাৰ কথা মতে চলিব লাগিব। মই এতিয়া ৰিমত দিয়া পুতলা, আৰু ৰিমতটো আছে আকাশ দাৰ হাতত। মই মুঠতে বেলেগৰ ইচ্ছাত চলিব লাগিব। ঠিক আছে, হ'ব বাৰু। কিন্তু তই এবাৰ কথাটো ভাবি চাবি, তই কি কৰিবলৈ গৈ আছ? ভুল কৰিছ নে শুদ্ধ কৰিছ, তই এবাৰ নিজকে সুধি চাবি। মইনো আৰু তোক কি ক'ম? ইমানখিনি আগবাঢ়িলে যিহেতু। হ'ব দে, মই যাওঁ। অঁ, ঠিক আছে যা। এইজনী কথা ভাবোঁতে ভাবোঁতে মোৰচোন পেটলৈ ভাত যোৱা নাই। বৰ বেয়া কাম কৰিছে আকাশ দাহঁতে। তাইক ফাইদা উঠাই আছে। ঘৰত কোনোবা আছেনে? আৰে দাদা, তই এনেকৈ খবৰ নিদিয়াকৈ ঘপককৈ ওলালি যে? কি হ'ল? মই এতিয়া খবৰ দিহে আহিব লাগিব নেকি? তহঁতক ছাৰপ্ৰাইজ দিছোঁ আকৌ। মা ক'ত গ'ল? আছে, মা পাকঘৰতে আছে। তই কিবা চিন্তা কৰি আছিলি নেকি? কি যে কথা কওঁ নহয়, মই আকৌ কি চিন্তা কৰি থাকিম? নহয়, ছোৱালী মানুহ ল'ৰাৰ কথাও চিন্তা কৰিব পাৰোঁ। হ'ব, ব'ল ভিতৰলৈ ব'ল। ফ্ৰেছ হৈ লওঁগে, মই তোৰ কাৰণে চাহ একাপ বনাওঁ। ঠিক আছে। মা, মা। হাই তই কিমান সময়ত আহি পালি? বেছি সময় হোৱা নাই, আহি পাইছোঁহে। পুৰা মানে কামত বিজি আৰু। তইতো ফোন এটা কৰি আহিব পাৰ ন? এতিয়া খালি খালি ভাতখিনি খাব লাগিব। হ'ব মাজনী, ৰাতি খাম দিয়া মাংস। এতিয়া খালি খালি ভাত দিলে হ'ব। তোমালোকক ছাৰপ্ৰাইজ দিম বুলি আহিছোঁ আকৌ। তোৰ অফিচ বন্ধ নেকি? বন্ধ নহয়, কেইদিনমান ছুটি লৈছোঁ। গাটো বৰ বেয়া বেয়া লাগিছে, সেইকাৰণে বোলো ঘৰতে কেইদিনমান থাকি আহোঁ। ঘৰত থাকিলে বোলে মানুহৰ বেমাৰ ভাল হয়, সেইকাৰণে ঘৰতে থাকিবলৈ আহিছোঁ। ভালে কৰিলি দে। এইজনী ক'ত গ'ল? এইজনী পাহি, ককাইকো চাহ অকণ বনাই দিব লাগে। আছে, মই কাপোৰবিলাক সামৰিব দিছোঁ তাইক। তাকে কৰি আছে। চাহ বনাম বুলি কৈছিল, মই বোলো নালাগে দে, মাকে ক'ম চাহ বনাবলৈ, তই এইখিনি কামকে কৰি দেচোন। ভালে কৰিলি। গুৱাহাটীৰ পৰা অহাৰ পৰা গোটেই এজনী তিল তিলকৈ ঘূৰি ফুৰে, ঘৰখনত এক ছেকেণ্ড নাথাকে। অ' হয় নেকি? তাই মানে ঘূৰিহে ফুৰিছে ন? এইকেইদিন মই ঘৰত থাকিম নহয়, কেনেকৈ ঘূৰে চাম। হ'ব দে, তই যাচোন বগে, মই তোৰ কাৰণে চাহ বনাই লৈ গৈ আছোঁ। ঠিক আছে মা, হ'ব বাৰু। অ' দাদা, তই আমাৰ গাঁৱৰ আকাশ দাক চিনি পাৱ নহয়? অঁ, সেইটো কোনে চিনি নাপায় অভদ্ৰটোক? কি হয়, তই তাৰ লগতে লাইন মাৰিছ নেকি? কি যে কথাবোৰ ক'বলৈ অহা নহয়, মই আকৌ সেইবিলাক ভাল পাব যাম নেকি? তাৰ চৰিত্ৰৰ কথা মই নাজানো নেকি? নহ'লে কিয় সুধি আছ ন? মোৰ লগৰ যে কুঁৱলী, তাইৰ লগত বহুত বেয়া হৈ আছে। বেয়া? কি বেয়া? আকাশ দাৰ লগত বিয়া ঠিক হৈছে জানানে? গোটেই গাঁৱৰ মানুহে জানে সি কেনেকুৱা। কি? সেইটো লগত আকৌ কুঁৱলী বিয়া? তাই ইমান ভাল ছোৱালীজনী ল'ৰা বিচাৰি নাপালে নেকি? কি কবি দাদা, বিপদত পৰিহে তাই বিয়াৰ সন্মতি দিছে। বিপদ? কি বিপদ? কুঁৱলী দেউতাকৰ বেমাৰ হওঁতে মাকে হেনো আকাশ দাৰ ঘৰৰ পৰা টকা আনিছিল ধাৰলৈ। সেইখিনি টকা মাৰিব নোৱাৰে, সিহঁতৰ ইমান টকাও নাই সেইবোৰ ধাৰ মাৰিবলৈ কাৰণে। সেইকাৰণে চাঞ্চতে ডান্স মাৰি দিলে আকাশ দাই। পইচাখিনি দিব নালাগে বোলে, কুঁৱলীক দিলেই হ'ল।
বেচেৰি একো উপায়ো নাই। মাকেনো অতখিনি টকা ক'ৰ পৰা যোগাৰ কৰিব। সেইকাৰণে তাইও বিয়াখনত সন্মতি দিলে। এতিয়া বোলে বিয়া ডেট চেট সকলো ফিক্স হৈ গ'ল। কি? দাদা, মোৰ যে কুঁৱলীলৈহে বেয়া লাগিছে। সেইটোৰ লগত যদি বিয়া হয় তাইৰ গোটেই জীৱনটো বৰবাদ হৈ যাব। মোৰ লগৰ, মই তাইৰ বেয়া হোৱাটো চিন্তা কৰিব নোৱাৰোঁ। আৰু কুঁৱলী ইমান ভাল ছোৱালী। আজিলৈকে তাইৰ বেয়া ৰেকৰ্ড এটা নাই। কাকো যে ভাল পাই ঠগি থৈছে তেনেকুৱা ৰেকৰ্ড নাই। তাইৰ লগতনো ভগৱানে এনেকুৱা কৰিব লাগেনে? ময়ো একো এটা কৰিব নোৱাৰোঁ তাইৰ কাৰণে। নিজকে কিবা দুখী দুখী যেন লগা হৈছে। সকলোবোৰ কথা জানি শুনিও তাইক ক'তো ওলাবও নিদিয়ে। সি ক'লেহে ক'ৰবালৈ যাব পাৰে, সি নক'লে ক'তো যাব নোৱাৰে। এয়া জানো ভাল পোৱা? আৰু ভাল পোৱা জানো জোৰ জবস্তি কৰি লোৱা বস্তু দাদা? তই কচোন। মইনো কি ক'ম? এটা কথাই ক'ম যে কুঁৱলীয়ে বহুত ভুল কাম কৰি আছে। কিন্তু এইটো কথাও ঠিক যে তাই বাধ্যত পৰি কৰি আছে এইবোৰ সকলো। দাদা, তাইৰ চকুত মই দুখ দেখিছোঁ। তাই সেই দুখ কাকো প্ৰকাশ কৰিব নোৱাৰে। হ'ব দে, যা, এইবোৰ কথা বাদ দে। শুগে, ৰাতি হ'ল। মোৰো বৰ ভাগৰ লাগিছে। ময়ো শুই লওঁগে। ঠিক আছে, হ'ব দাদা। ঐ আৰু শুন, কেতিয়া আহিলি? কালি আহিলোঁ। খবৰ ভালনে তোৰ? আছোঁ আৰু দে। শুনিছোঁ তোৰ বোলে বিয়া ঠিক হ'ল? বিয়ালৈ মাতিম, আহিবি। কুঁৱলী ইমান ভাল ছোৱালীজনী তই কেনেকৈ পালি? তাই মোক ভাল পায়, ময়ো তাক ভাল পাওঁ। তেনেকৈ আৰু বিয়া কথা আগবাঢ়িলে ঘৰৰ মানুহে গম পালে। হয় নেকি? মইচোন বেলেগ কিবা এটাহে শুনিছোঁ। তোৰ ভণ্টিয়ে মানে ক'লে সকলো? এইজনী কুঁৱলীক মই দি আছোঁ ৰ। এইবোৰ কথা মানে তাই সকলোকে জনাই ফুৰিছে যে মই তাইৰ লগত জোৰ জবস্তি কৰি বিয়া পাতিব খুজিছোঁ। চা, তই এনেকুৱা কিয় কৰিছ মই নাজানো, আৰু তহঁতৰ কি দুশ্মনী আছে সেইটো মই নাজানো। কিন্তু এটা কথা কওঁ, তই মোক বেয়া নাপাবি। গাঁৱৰ ল'ৰা বুলি কৈছোঁ। কুঁৱলী বহুত ভাল ছোৱালী, আৰু ভালপোৱা এনেকৈ কাঢ়ি আজৰি লোৱা বস্তু নহয়। ভালপোৱা দুটি মনৰ মিলন। তই ক'বলৈ কি খুজিছ? চা, তাইৰ যদি সন্মতি নাই তই বিয়াখন কিয় পাতিব খুজিছ? তাইৰ জীৱনটো তই কিয় ধ্বংস কৰিব খুজিছ? চা, তাইৰ মাকে আমাৰ পৰা টকা ধাৰলৈ লৈ গৈছিল, আৰু সেই টকাৰ বাবদ তাইৰ ছোৱালীজনীক সুধিছোঁ মই জানো সেইটো মই একো ভুল কৰা নাই। আৰু এইটোৱে ভাল যে তহঁতে এইটোৰ মাজত নোসোমাবি। এইবোৰ আমাৰ পাৰ্চনেল মেটাৰ। বেলেগ মানুহ সোমোৱাটো আমি নিবিচাৰোঁ। গম পালি নহয়? আৰু যদি ইমানেই বেয়া লাগিছে তহঁতৰ যিমানখিনি টকা লৈছিলে সিহঁতে, উলিয়াই দে। উলিয়াই দিলে মই তাইক বাদ দিম। পাৰিবি দিবলৈ? বেটা মনে মনে গুচি গ'ল। টকা কোনো ঘূৰাই দিব নোৱাৰে। কুঁৱলী কেৱল মোৰ, আন কাৰো নহয়। কুঁৱলী, ঘৰৰ ভিতৰৰ পৰা ওলাই আহ। কি হ'ল? কুঁৱলী আছেনে নাই ভিতৰত? আছে, তাই শুই আছে। মই মাতিছোঁ বুলি কওক। কি কৰিলে তাই? কি কৰা নাই তাই? মোৰ সন্মান শেষ কৰিবলৈ খুজিছে তাইক মাতক বুলি কৈছোঁ, মাতক। কুঁৱলী, চাওঁ ইফালে ওলাই আছোন। কি হ'ল মা? আকাশে মাতিছিলে তোক। আপুনি অলপ ভিতৰলৈ যাওক। মোক কুঁৱলীৰ লগত পাৰ্চনেল কথা আছে। ঠিক আছে। তোক কিহে পাইছে হা? মানুহৰ আগত যে মোৰ বেয়া বদনাম গাই ফুৰিছ। মই কাৰো আগত বেয়া বদনাম গাই ফুৰা নাই। সেইবোৰ তুমি কি ক'বলৈ আহিছা? মিছা কথা ক'বলৈ নাহিবি মোক। মই মিছা কথা বহুত বেয়া পাওঁ। পাহিৰ আগত মোৰ কথা কৈছিলি নে নাই? তাই সুধি থকাৰ কাৰণে মই কৈ পালোঁ। তাইৰ ককাকে যে মোক ৰাস্তাত দম দিছে, মই তোৰ লগত জোৰ জবস্তি কৰি বিয়া পাতিব খুজিছোঁ। তোৰ লাজ লগা নাইনে বাৰু? চা, তোৰ যদি বিয়া হ'বলৈ মন নাই তেনেহ'লে টকাখিনি ঘূৰাই দে এতিয়াই মোক। মই তোক বিয়া নাপাতো, কিন্তু বেলেগৰ আগত মোৰ বদনাম গাই নুফুৰিবি। মইতো কোৱা নাই মই তোমাৰ লগত বিয়া নহওঁ বুলি। চাবি কিন্তু, আৰু যদি নেক্সট টাইম তোক কাৰোবাৰ লগত দেখোঁ কথা দিগদাৰ হৈ যাব। মোৰ চুলিখিনিৰ পৰা এৰি দিয়া। আজি চুলিত ধৰিছোঁ, কাইলৈ ডিঙিত ধৰি ওলমাই দিম যদিহে তোক বেলেগৰ লগত দেখোঁ। মোৰ অনুমতি নোহোৱাকৈ ঘৰৰ পৰা এখোজ বাহিৰ নহবি। গম পালি নহয়? হ'ব। গৈ থাকোঁ এতিয়া মই। মই কি ভুল কৰিছিলোঁ যাৰ কাৰণে মই এনেকুৱা শাস্তি পাবলগীয়া হৈছে? মই সকলোবোৰ দেখিও অন্ধ। মই একো কৰিব পৰা নাই। কিয় যে মই সিহঁতৰ ঘৰৰ পৰা টকাৰ ধাৰ লৈ আনিব লাগে? মা, ইয়াত তোমাৰ কোনো ভুল নাই। ইয়াত এটাই ভুল যে আমি দুখীয়া হৈ জন্ম ল'লোঁ। মই তোক এইটো সান্তনা দিব নোৱাৰোঁ যে মই টকাখিনি ঘূৰাই দিব পাৰিম। মোৰ ইমানখিনি সামৰ্থ্য নাই। নালাগে মা, তুমি টকাখিনি ঘূৰাই দিব নালাগে। মই বিয়া হ'ম। মই আকাশ তাৰ লগতে বিয়া হ'ম। তুমি চিন্তা কৰিব নালাগে। মই আজিৰ পৰা আৰু কলৈকো নাযাওঁ। ঘৰটোৰ ভিতৰতে থাকিম। পাহি শুনচোন। দাদা ক। কুঁৱলীহঁতৰ ঘৰৰ পৰা এপাক আহোগৈ ব'লচোন। কি? কুঁৱলীহঁতৰ ঘৰৰ পৰা? কিন্তু কিয়? ব'ল নাযাওঁ। তাইক লৈ মোৰ বহুত চিন্তা হৈ আছে। কিহৰ কাৰণে দাদা? তই কুঁৱলীক ভাল পাই পেলাইছ নেকি? নাজানো ভাল পাইছো নেকি, কিন্তু তাইৰ দুখ পোৱাটো মই বিচৰা নাই। তাইৰ লগত মই কথা কেইটামান পাতিব বিচাৰোঁ। ব'ল নালৈ ব'ল মোক কুঁৱলী ঘৰলৈ। ঠিক আছে, ব'ল নহ'লে। কুঁৱলী, কুঁৱলী, বোলো ঘৰত আছনে? পাহি তহঁত আমাৰ ঘৰত যে কিবা কথাৰ কাৰণে আহিলি নেকি? মোৰ দাদাই বোলে তোৰ লগত কথা দুটামান পাতে, তাক লৈ আহিলোঁ। কিন্তু মই কাৰো লগত কথা পাতিব নিবিচাৰোঁ। তহঁত ইয়াৰ পৰা যাগে। আকাশে দেখিলে সৰ্বনাশ হ'ব। মোক ধমকি দি কৈছে
কাৰো লগত কথা নাপাতিবৰ কাৰণে। এতিয়া যদি তহঁতে আমাৰ ঘৰত অহা কথাটো গম পায় তেনেহ'লে মোক মাৰি পেলাব সি। কুঁৱলী, তই ইমান ভয়ে কিয় থাকিব লাগে? কেছ দি দে তাৰ ওপৰত। তোক ইমান মেণ্টেলি টৰ্চাৰ কৰিছে, নোৱাৰো কেছ দিবলৈ। তহঁত যাগে ইয়াৰ পৰা। কুঁৱলী, তুমি মোৰ কথাটো শুনাচোন। প্লিজ যোৱাগৈ তোমালোকে। মোৰ এতিয়া কাৰো কথা শুনিবলৈ মন নাই। তুমি মোৰ কথাটো শুনা, তাৰপিছত তুমি নিজে ডিচিশ্যন ল'বা। তুমি সেইজন মানুহৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰা। তোমাক সি ইউজ কৰি আছে। আকাশক মই টকাখিনি দিম, তথাপি তুমি সেইজন মানুহৰ লগত বিয়া হ'ব নালাগে। তুমি দিবা? কিয় দিবা তুমি? কি স্বাৰ্থ আছে তোমাৰ? মইতো তোমাৰ কোনো নহয়। নে আমাৰ ঘৰখন তোমাৰ লগত কিবা ৰিলেশ্যনৰ? চোৱা কুঁৱলী, মই মানিছোঁ আমাৰ একো ৰিলেশ্যন নাই, কিন্তু মই তোমাৰ ভালৰ কাৰণে চিন্তা কৰিহে টকাবোৰ দিবলৈ ওলাইছোঁ। তুমি মোৰ ভণ্টিৰ লগৰ, আৰু মোৰ ভণ্টিৰ লগৰক মই কেতিয়াও বিপদত পেলাব নোৱাৰোঁ। কুঁৱলী, তই দাদাৰ পৰা টকাখিনি লৈ আকাশক দি দে। তই নালাগে বিয়া হ'বলৈ তাৰ লগত। কিন্তু মই যদি তোমাৰ পৰা টকাখিনি লওঁ, পিছত আকৌ ক'ৰ পৰা ঘূৰাই দিম মই? নালাগে ঘূৰাই দিবলৈ। অতখিনি টকা দিবা তুমি, আৰু যদি টকাখিনি ঘূৰাই দিব নালাগে, তোমাৰো চাগে কিবা চৰ্ত আছে নহয় জানো? নাই, মোৰ কোনো চৰ্ত নাই। মই টকাখিনি দি যাম, তুমি আকাশক দি দিবা। পাহি, ব'ল ইয়াৰ পৰা। ঠিক আছে দাদা, ব'ল। পাহিহঁত কিয় আহিছিল? তই সিহঁতক আমাৰ ঘৰলৈ আহিবলৈ মানা কিয় কৰা নাই? আকাশে দেখিলে সৰ্বনাশ হ'ব। মা, পাহি ককাইকে হেনো টকাবোৰ দিব। কি? অতবোৰ টকা? সেইবোৰ টকা আৰু আমি ক'ৰ পৰা মাৰিম? সেইবোৰ টকা বোলে মাৰিব নালাগে। মই জানো ইয়াৰ পিছতো কিবা স্বাৰ্থ লুকাই আছে চাগে, নহ'লে ইমানবোৰ টকা কিয় দিব? সিও পিছত ক'ব চাগে মই বিয়া পাতিম বুলি। আৰোহণ তেনেকুৱা ল'ৰা নহয়, কিন্তু ইমানবোৰ টকা আমি তাৰ পৰা কেনেকৈ ল'ম? নাজানো মা, মোৰ লগত কি হৈছে মই একো নাজানো। মই চাবি দিয়া পুতলাৰ নিচিনা হৈ গৈছো। যোনে পাৰে ৰিমট টিপি আছে, আৰু মই চলি গৈ আছো। কুঁৱলীক যদি মই কওঁ যে মই তাইক বিয়া পাতিব খোজোঁ, তেনেহ'লে তাই ভাবিব যে ময়ো স্বাৰ্থপৰ। সেইকাৰণে এইটো কথা মই তাইক কেতিয়াও নকওঁ যে মই তাইক ভাল পাওঁ বা তাইক বিয়া পাতিবলৈ খোজোঁ। দাদা, কি হ'ল? তই কুঁৱলীক কিয় নকলি ভাল পাওঁ বুলি? কেনেকৈ কওঁ? তাই মোকো স্বাৰ্থপৰ বুলি ভাবিব। সেইকাৰণে মই একো ক'ব নোৱাৰিলোঁ। তাই যাতে মোকো বেয়া নাভাবে, আৰু তয়ো এইবোৰ কথা কেতিয়াও নকবি তাইক। কিন্তু দাদা, তাই যদি নিজে মন গ'লে তেনেহ'লে ঠিক আছে, কিন্তু তাই যদি মোক একো বুলি নাভাবে তেনেহ'লে মোৰো কোনো আপত্তি নাই। মই তাইক সহায় কৰিব বিচাৰোঁ, তাইক সেই পাষণ্ডটোৰ পৰা বচাব বিচাৰোঁ। এতিয়া টকাখিনি দি দিলোঁ, এতিয়া যাতে আকাশে আৰু তাইক ডিষ্টাৰ্ব নিদিয়ে, তাই মুক্ত মনে ঘূৰিব পাৰে, মই সেইটো বিচাৰিছোঁ। দাদা, তই বহুত বিশাল মনৰ। তোৰ নিচিনা দাদা সকলোকে দিয়। হ'ব দে, দুখ কৰি নাথাকিবি। কুঁৱলী এদিন নহয় এদিন বুজি পাব, আৰু কুঁৱলীয়ে তোতকে ভাল ল'ৰা কেতিয়াও নাপায়। সেইটো কথা মই ভালকৈ জানো। মাই ব্ৰাদাৰ ইজ বেষ্ট। তই আকৌ মাক এইবোৰ কথা নকবি, নহ'লে মায়ে মোকেই গালি দিব। ঠিক আছে, নকওঁ দে। মাক ক'লেও একো নকমাই। মায়েচোন কুঁৱলীক ভালেই পায়, আৰু জানি কুঁৱলী ইমান ভাল ছোৱালী বুলি। তই যদি তাইক বিয়াও পাত তেনেহ'লে মায়ে একো নকয়। তথাপি এতিয়া চিটুৱেশ্যনটো অলপ বেলেগ হৈ আছে, তই এইবোৰ কথা নুলিয়াবি। হ'ব দে, তোক মই প্ৰমিছ কৰিছোঁ এইবোৰ কথা কেতিয়াও নোলাওঁ। ঐ পাহি, থেংক ইউ ছ' মাছ। কিহৰ কাৰণে? তহঁতে ইমান ডাঙৰ বিপদ এটাৰ পৰা বচালি আমাক। এতিয়া আৰু আকাশ দাই মোক একো কথা ক'ব নোৱাৰে। মোক দেখিলেই তলমূৰ কৰি গুচি যায়। টকাখিনি সিদিনা মুখতে মাৰি থৈ আহিছোঁ নহয়। তোৰ দাদাক থেংক ইউ এটা কৈ দিবি। হ'ব দে, পাৰিলে সন্ধিয়াকৈ আমাৰ ঘৰলৈ এপাক আহিবি, আৰু সন্ধিয়াকৈ লৈ আহিবি। সি ঘৰত নাই, গ'ল। কি, গ'লে নেকি? ইছৰাম, মই থেংক ইউটো দিবলৈ পাহৰি থাকিলোঁ। কি কৰিব নেকি ইয়াত থাকি? মানে কুঁৱলী, আৰোহণ দাই তোক ভাল পায়ো, কিন্তু তোক মনৰ কথা ক'ব নোৱাৰিলে। কাৰণ তই যদি সেইবোৰ কথা জান, তয়ো দাদাক স্বাৰ্থপৰ বুলি ভাবিবি। তয়ো দাদাক আকাশ দাৰ নিচিনা ভাবিবি। সেইকাৰণে সি এইবোৰ কথা তোক নক'লে। কুঁৱলী, তোক দাদাই বহুত ভাল পায়। সেইবোৰ কথা মোক ক'বলৈ মানা কৰিছিলে, কিন্তু মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। মোৰ দাদাৰ নিচিনা তই আৰু ভাল ল'ৰা ক'তো নাপাওঁ। তই ভাবিব পাৰ নিজৰ দাদা যে ভাল গুণ গাইছে বুলি, কিন্তু এইটো নহয়। ভাল সদায় ভালেই। তই বেয়া পাবি বুলি সি নিজৰ মনৰ কথা নক'লে তোক। আৰোহণ আৰু কেতিয়া আহিব? আৰু এমাহৰ পিছত আহিব নেকি? এতিয়া নাহে আৰু। সিমান দিনে মই তাৰ মনৰ কথাবোৰ বুজি নাপালোঁ। সিমান ডাঙৰ ভুল মই কেনেকৈ কৰি থাকিব পাৰোঁ? তোৰ গাতো ভুল নাই, পৰিস্থিতিয়ে বাধ্য কৰাইছে। শুন না, তোৰ দাদা আহে যদি প্লিজ মোক এবাৰ লগ কৰাই দিবি না। মোৰ বহুত কথা পাতিবলগীয়া আছে। ঠিক আছে, হ'ব বাৰু। নহ'লে কাম এটা কৰিবি, আমাৰ ঘৰলৈকে লৈ আহিবি। ৰাস্তাই ঘাটে কথা পতাতকৈ ঘৰৰ ভিতৰত কথা পতাই ভাল, নহ'লে মানুহবোৰে বুৰবুৰ বাবা কৰি ফুৰে। হ'ব দে, মই এতিয়া গৈ থাকোঁ, দেৰি হৈছে। মায়ে আকৌ বিচাৰি ফুৰিব, এনেই গালি দি থাকে মই বোলে দিনটো ঘৰতে নাথাকোঁ। ঠিক আছে, হ'ব দে, যা। আৰোহণ দাই মোৰ পৰা এইবোৰ কথা কিয় লুকুৱালে?
মই আৰোহণ দাৰ লগত ফেচ টু ফেচ কথা পাতিব লাগিব। মই এতিয়া মুক্ত মনে বিচাৰণ কৰি আছোঁ কাৰ কাৰণে? আৰোহণ দাৰ কাৰণে। তেখেতে যদি আকাশ দাক টকাখিনি নিদিলে হয় তেনেহ'লে মই এনেকৈ ঘূৰি ফুৰিব নোৱাৰিলোঁ হয়। সেই পিঞ্জিৰাটোৰ ভিতৰতে সোমাই থাকিবলগীয়া হ'লে হয় সেইজনী পক্ষী নিচিনা। দাদা তই আজি এমাহৰ মূৰত আহিছ, ব'ল না তোক জেগা এডোখৰলৈ লৈ যাওঁ। ধেই নাযাওঁ, মোক কলৈকো যাবলৈ মন নাই। ব'ল না তই বহুত ভাল পাবি। নাযাওঁ বুলি কৈছোঁ নহয়, নাযাওঁ। তই মোক জোৰ কৰি নাথাকিবি, মোৰ মন চন এনেই বেয়া। মনটো আকৌ কিহৰ কাৰণে বেয়া? এনেই বেয়া আৰু ঘৰলৈ আহিবলৈ মনে নাছিল, তথাপি যে আহিছোঁ। বলচোন তই জেগাডোখৰলৈ, তোৰ মন নিজে নিজে ভাল হৈ যাব, মই তোক প্ৰমিছ কৰিছোঁ। তইনো ক'ত লৈ যাবি একেবাৰে মোৰ মনটো ভাল লাগিব যে? তই গ'লেহে গম পাবি। যাবিনে তই? ঠিক আছে হ'ব, মই নোযোৱালৈকে জানো তই এৰি দিবি? তোৰ এই কেৰকেৰণিবোৰ শুনি থকাতকৈ মই তোৰ লগত যোৱাই ভাল। অ'কে ব'ল, তোক আজি মই জান্নাত দেখাম, জান্নাত। হ'ব দে থ। আজি এমাহে হ'ল, আৰোহণ দা চাগে আৰু নাহে। তেওঁৰ মনত চাগে মোৰ প্ৰতি একো ভাবেই নাই, নহ'লেনো মই মতাৰ স্বত্বেও নাহিবনে? পাহিয়ে কৈছিলেচোন এমাহৰ মূৰত আহিব বুলি। কি কথা ভাবি আছ? নাই একো ভাবা, কিনো ভাবিম? দাদাৰ কথাকে ভাবি আছ চাগে। তইচোন কৈছিলি এমাহৰ মূৰত আহিব বুলি, কিন্তু এতিয়ালৈকে নাহে যে অহা তোৰ দাদাই। দাদা নাহে জানো, দাদা বিয়া পাতিলে। কি? আৰোহণ দা বিয়া পাতিলে? অঁ, মোক খবৰটো দিবলৈ কৈছে, সেইকাৰণে মই তোৰ ওচৰলৈ আহিছোঁ খবৰটো দিবলৈ কাৰণে। তই মানে মোক এই দুখৰ খবৰটো দিবলৈহে আহিছ আৰুনো? তই দাদাৰ কাৰণে ৱেইট কৰি থাকিবি বুলি দাদাৰ কথাটো তোক জনাই দিব কৈছে, আৰু তোক বেয়া পাবলৈ দিয়া নাই। ঠিক আছে হ'ব দে নহ'লে। অ' দাদা এই কান্দিব এতিয়া, তই ওলাই নাহ কেলেই? আৰোহণ দা তুমি বিয়া পাতিলা? বিয়া পতাৰ আগত তুমি মোক এবাৰো নজনালা? এইজনী পাগল হ'ল, তাই যি টি কথা কৈ আছে। ক'ত মই বিয়া পাতিছোঁ? নাই পতা। তাই কৈছে তোমাৰ ৰিয়েকশ্যনটো চাম বুলি, সেইকাৰণে মিছা কথা কৈছে। আৰোহণ দা মই তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ, বহুত দিনৰ পৰা কম বুলি কোৱাই হোৱা নাই। আৰু তোমাৰ মনতো যে এনেকুৱা ফিলিংছ আছে বুলি তুমিও নকলা। মই জানো তুমি কিয় নকলা। তুমি ভয় খাইছিলা আকাশ দাৰ নিচিনা ময়ো তোমাক বেয়া পাম বুলি। তুমি মোক বহুত ৱেইট কৰালা, সেইকাৰণে মই ভাবিছোঁ আজি তোমাক কথাটো কৈ দিওঁ। আৰোহণ দা মই তোমাক ভাল পাওঁ। ঐ তহঁত দুটা কথা পাত দেই, মোৰ আকৌ লীলা মজনুৰ লগত মাজত সোমাবলৈ মন নাই। মোৰ লাজ লাগে পাই তহঁতৰ লগত এনেকৈ থাকিবলৈ। মই অলপ চাইড হৈ দিছোঁ দে, তহঁতৰ যিমান কথা পাতিবলগীয়া আছে পাতি থাক। তুমি সঁচাই কৈছানে কুঁৱলী? কিয় মিছা কথা কম আকৌ? সঁচাই কৈছোঁ। পাহিক মই কৈছিলোঁ তোমাক আমাৰ ঘৰলৈ লৈ আহিবলৈ কাৰণে, আৰু আজি ৱেইট কৰি আছিলোঁ তুমি অহা কথা গম পাই। তুমি যদি মোৰ ওচৰলৈ নহা হয় মই নিজেই গ'লো হয় তোমাৰ ওচৰলৈ। কোৱা আৰোহণ দা তুমি মোক বিয়া পাতিব পাৰিবানে? কিয় নোৱাৰিম, নিশ্চয় পাৰিম। মোৰ মনতো তোমাৰ প্ৰতি ভাল পোৱা আছে, কিন্তু ক'বলৈহে সাহস নহ'ল। মোক ফোনতো কোৱা নাই নহয় পাহিয়ে এইবোৰ কথা। মই ক'বলৈ মানা কৰিছোঁ, তোমাৰ লগত ফেচ টু ফেচ কথা পাতিম বুলি ভাবিছোঁ, সেইকাৰণে ফোনত এইবোৰ কথা ক'বলৈ দিয়া নাই। তোমাৰ কাৰণে আজি মই মুক্ত হৈ ঘূৰি ফুৰিব পাৰিছোঁ, নহ'লে এনেকুৱা লাগিছিল যে মই পিঞ্জিৰাত এজনী পক্ষী হৈ আছিলোঁ। ক'তো যাব নোৱাৰোঁ, ক'তো খাবও নোৱাৰোঁ, নিজৰ মতে উঠিবও নোৱাৰোঁ, নিজৰ মতে বহিবও নোৱাৰোঁ। তেনেকুৱা এটা জীৱনৰ পৰা তুমি মোক বচালা। তোমাক বাৰু মই কেনেকৈ পাহৰিব পাৰোঁ তুমিয়ে কোৱাচোন? হ'ব দিয়া, মই বাৰু ঘৰত কথাটো পাতিম, তাৰপিছত তোমাক বিয়া কৰাই লৈ যাম। তুমি চিন্তা কৰি নাথাকিবা, মই তোমাকে বিয়া পাতিম। ঠিক আছে হ'ব। লীলা মজনু কথা পাতি হ'লনে নাই? বাপৰে এতিয়া যদি ইমান কথা পাতে বিয়াৰ পিছত কি কথা পাতিবা? কুঁৱলী তোক আৰু আজিৰ পৰা মই কুঁৱলী বুলি নামাতো। কিয়? আৰে পাগলী, এতিয়াৰ পৰা আৰু তোক মই বৌ বুলি মাতিম। আৰু দাদা ঘৰত কথাটো তই কবিনে মই ক'ম? মোৰ আকৌ পেটত কথা নাথাকে দেই, যদি মাৰ আগত কৈও পাওঁ। তই আকৌ মোক বেয়া নাপাবি। হ'ব দে এজনী, তই ক'লেও কবি মই ক'লেও ক'ম। মুঠতে ডাইৰেক্ট কথাটো কবি, আলটু পাল্টু কৰি নাথাকিবি, নহ'লে মায়ে খং কৰিব। ঠিক আছে হ'ব, এতিয়া যাওঁনে ঘৰলৈ? দেৰি হৈছে। ঠিক আছে ব'ল। কুঁৱলী মই গৈ থাকোঁ। ঠিক আছে যোৱা। অ' মা তোমাক কথা এটা ক'বলগীয়া আছিল, বহুত ইম্পৰ্টেণ্ট কথা। কি ইম্পৰ্টেণ্ট কথা? এই দাদাৰ কথা। দাদাৰ কথা? কি কথা? এই মানে দাদা ছোৱালীজনী ভাল পায়, তোমাক ক'বলৈ কৈছিলে, সি ক'বলৈ ভয় কৰে। কি? ক'ৰ ছোৱালী? গাঁৱৰে। গাঁৱৰ ক'ৰ ছোৱালীও? কুঁৱলী। কি? কুঁৱলীৰ লগত কেতিয়াৰ পৰা ভাল পোৱা পৰি আছে? বহুত দিনৰ প্ৰেম, এতিয়া আকৌ নতুনকৈ জাগিছে। মাতচোন, তাক মাত, তাৰ লগত কথা পাতোঁ। ৰ'বা মাতি দিছোঁ, তোমাৰ সুপুত্ৰ। মা তুমি বুলি মাতিছিলা মোক? তোৰ কথা এটা শুনিছোঁ, কথাটো সঁচা নে মিছা? ভনীয়েৰে এতিয়া কৈ থৈ গ'ল যে? মা কথাটো সঁচা, মই তোমাক ক'ম বুলি ভাবিছিলোঁ, কিন্তু কোৱাহে নহ'ল। প্লিজ মা, কুঁৱলী ভাল ছোৱালী। সেইটো মই জানো কুঁৱলী ভাল ছোৱালী বুলি, কিন্তু ইমান দিনে গমেই নাপালোঁ যে মই। তলে তলে মানে বহুত দূৰ আগবাঢ়িল ন? হ'ব দে, বিয়াখন পাতি দিম বাৰু। এইবাৰতো যা, তাৰপিছত আহিলে বিয়াখন পাতি দিম। এই আকাশৰ লগত বিয়াখন ভাঙিল ভালেই হ'ল, বৰ অত্যাচাৰী এই ল'ৰাটো। বিয়াখন মই ভাঙিলোঁ মা। কি? অঁ, টকাখিনি মই দি দিলোঁ, ধাৰলৈ লোৱা টকাখিনি। সেইকাৰণেতো সি মনে মনে আছে, নহ'লে সি মনে মনে থকা বস্তু। সি হুলস্থুল লগাই দিলে হয়। তাই তাৰ লগত বিয়া হ'বলৈ মনে নাছিল, বহুত অসহায় হৈ আছিল তাই।
সেইকাৰণে মই সহায় কৰি দিলোঁ। ভালে কৰিলি। এনেকৈ ইমান ভাল ছোৱালীজনীৰ জীৱনটো ধ্বংস হোৱাতকৈ সেইটোৰ লগত বিয়া নোহোৱাই ভাল, মদাহীটোৰ লগত। মা হ'ব দে, যা এতিয়া শুগৈ। ঠিক আছে, হ'ব বাৰু। এইবাৰ অহাৰ পিছত বিয়াখন পাতি দিব লাগিব। কুঁৱলী বেয়া ছোৱালী নহয়, ভাল ছোৱালী।